এয়া বৰফুল গুঠা ভিডিঅ' লং ভিডিঅ' যদিও আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালেহে গম পাব মই কেনেকৈ ফুল গুঠিছোঁ। এয়া দীঘলকৈ বৰখিনি ল'লোঁ। যিকোনো তাঁততে ব'বলৈ সুবিধা হয়। যিহেতু মেখেলা চাদৰ বয় মানুহে মেখেলা চাদৰটো বাচিব পাৰি এইটো ফুল, সেইবাবে মই এনেকৈ ল'লোঁ। এইডাল লতা, এই লতাডাল গামোচাটো দিব পাৰি, চাদৰ পতিটো দিব পাৰি। এই ফুটুকীটো মেখেলা চাদৰতো দিব পাৰি, গামোচাটো দিব পাৰি। এইটো ফুল এওঁতা ফুল। যিহেতু ফুলখিনি মেখেলা চাদৰটো খাজ খায় বা গামোচাটো খাজ খায়, তেনেকৈ ধুনীয়াকৈ মই মিলাই মেলি গাঁঠি দিছোঁ। গামোচাই হওক বা মেখেলা চাদৰে হওক বা তেনেকৈ ব'ব পৰাকৈ মই দীঘলকৈ গুঠিছোঁ। এয়া ফুলটো মই এনেকৈ গুঠি আছোঁ। যিডাল বৰত মই মেৰিয়াই কিনি বান্ধিছোঁ, সেই বৰডালত সোমাই থকাখিনি দাঙিলে তলফালে উঠিব ফুলটো। আৰু যিখিনি এৰি দিয়া হৈছে বৰৰ পৰা বাহিৰত, সেইখিনি দাঙিলে ওপৰৰ ফালে উঠিব। মই বৰডালত মেৰিয়াই বান্ধিছোঁ যে, এইখিনি দাঙিলে তলফালে উঠিব ফুলটো। তাৰ ইভাগ দাঙিলে ওপৰফালে উঠিব। তেনেকৈয়ে বান্ধি আছোঁ। আপোনালোকে কেনেকৈ বান্ধে মই নাজানো, কিন্তু মই তাঁতত বচাতকৈ মই ইয়াত অজু দেখোঁ। মই যিহেতু গুঠি গুঠি মোৰ হিচকা হ'ল, এনেকৈ গুঠিবলৈ মই ভালো পাওঁ। মোৰ নিজলৈ নহয় অৱশ্যে, বেলেগলৈহে। বেলেগে বান্ধি ল'লে অজু পায় বুলি কয়, সেইকাৰণে ফুল বেছিকৈ বিচাৰে। এনেকৈ মই গুঠি গুঠি দি থাকোঁ। ইয়াত 4 জাতিৰ ফুল 4টা দিয়া আছে। ফুটুকী দিয়া আছে, লতা দিয়া আছে আৰু ফুল 2টা দিয়া আছে। এনেকৈ ফুলটো ইটো ফুলৰ মূৰত এডাল সূতা, সিটো ফুলৰ মূৰত এডাল সূতা, তেনেকৈ মই ৰঙা সূতা বান্ধি দিছোঁ। আৰু সেই সূতাডালৰলৈকে মাৰিলেহে এটা ফুল সম্পূৰ্ণ হ'ব। তেনেকুৱাকৈ মই বান্ধি দিছোঁ। এয়া গুঠি আছোঁ। এভাগ এভাগকৈ গুঠি এটা এটা ফুল নিয়মত মই হিচাপত ৰঙা সূতা বান্ধি দিছোঁ। তেতিয়া বোৱাজনীৰ কাৰণে কোনো ডিষ্টাৰ্ব নহয়। এনেকৈ নি ভালো পায় মানুহে, আৰু বহুতে তেনেকৈয়ে নিয়েহি। আৰু তাঁতখন থৈয়ে মই গুঠিব লগা হয়। এই ছিজনত ফুল গুঠাটো মোৰ বেছি হয়, কাৰণ বিহুৰ উৎসৱ পালেহি মানুহে গামোচা ফুল বেছিকৈ বিচাৰে, সেনেকৈয়ে বা মেখেলা চাদৰ ফুল বেছিকৈ বিচাৰে। সেইকাৰণে মই মেখেলা চাদৰ বা গামোচাৰ কাৰণে হোৱাকৈও মই 2 জাতিৰ হোৱাকৈ কাৰণে এইটো মই গুঠি দিছোঁ। ফুল 4টা দিছোঁ, আৰু তেনেকৈয়ে নিও ভাল পায়। আৰু গোটেইকেইটা ফুল ধুনীয়া ধুনীয়া। মেখেলা চাদৰতো মাৰিব পাৰিব আৰু গামোচাটো মাৰিব পাৰিব। আপোনালোকে কেনেকৈ গুঠি দিয়ে, যোনে যোনে জানে তেনেকৈ কমেণ্ট কৰিবচোন। মই এনেকৈয়ে গুঠি থাকোঁ। ৰঙা সূতা এনেকৈ বান্ধি দিওঁ।